পাত খোলালে সামে পাত খোলালে খোলাল বরে গোসে পাতো এ আজি বিহু তলি ভুলে কুমকুমালে বিহু বিহু লাগিছে গা ভাল ভাল বোলো ৰাইজৰো ভাল এই পূবে গঁৰাল পশ্চিমে ভৰা উত্তৰে চৰু দক্ষিণে গৰু ৰাইজৰ কুশলৰ্থে বোলা জয় হৰি বোলা মোৰ ধন কলিয়া আলাসৰ দেৱতা নীলগত আছিল কলিমতীক লগ পাই ৰঙিলা লগত লৈ কলিয়া বৰতে ৰহিলা ধদাই দেউ চোতাল নাহৰ গছে জুপি গোধে মলে মহলে থাকে নাই বহাগৰ বিহুতি পায় নাই ধদাই দেউ চোতাল নাহৰ বৰাতি গুটি আলাসৰ দেৱতা লগত আছিল কলিমতী লগ পাই ৰাঙলী লগত কলিয়া বৰতে ৰহিলা পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আমাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। কুইজ কম্পিটিশ্যন, আকস্মিক বক্তৃতা কম্পিটিশ্যন আৰু বিহুৱতী কম্পিটিশ্যন আছিলে। আকস্মিক বক্তৃতাৰ কুইজটো আমি বিশেষভাৱে অসমৰ ওপৰত ভিত্তি কৰি আমি আয়োজিত কৰিছিলোঁ, যাতে আমাৰ ইয়াত উঠি অহা প্ৰজন্ম যিখিনি ইয়াতে গুৰগাঁৱতে জন্ম হৈছে, ডাঙৰ দীঘল হৈছে, তেওঁলোকেও অসমৰ এটা আভাস পায় ইয়াত থাকিও। আমাৰ গোটেই কুইজৰ আৰু আকস্মিক বক্তৃতাৰ আমাৰ টপিকটোৱে অসম আছিলে আৰু লগতে আমাৰ এটা থিম শ্ব' আছে ভূপেন হাজৰিকাদেৱৰ কিছুমান বচা বচা গীত লৈ পেলাই আমি এখন সংগীতালক্ষ্য ইয়াত কৰিছোঁ। তাৰ পৰিচালনা তেখেত ডাইৰেক্টৰ আমাৰ অৰুণাভ গগৈ, তেখেতে বহুত কষ্ট কৰি গোটেইখিনি আমাৰ গুৰগাঁৱৰ অলমষ্ট 50জনমান আমাৰ শিশু মহিলাসকলে সেইখন ইয়াত এতিয়া উপস্থাপন কৰিব, ইয়াত পৰিৱেশন কৰিব ৰাইজৰ বাবে। আমাৰ আজি দুদিনীয়া আমাৰ এই বিহুৰ মানে থুলমূল